অস্বাস্থ্যকৰ পৰিৱেশত যিবিলাক বিস্কুট টিস্কুট বা যিবিলাক খাদ্য সামগ্ৰী তেওঁলোকে প্ৰস্তুত কৰি আছে এইটো মুঠেই গ্ৰহণযোগ্য নহয়। বা খাদ্য সুৰক্ষা বিভাগ এটা আছে, তেওঁলোকে অলপ চকু ৰাখিব লাগে বা তেওঁলোকে চাব লাগে আমি যিবিলাক খাদ্য বস্তু খাই আছো কেনেকুৱা ঠাইত প্ৰস্তুত হৈ আছে বা খাদ্য বস্তুবিলাক খোৱাৰ উপযোগী হৈ আছে নে নাই, এইবিলাক খাদ্য সুৰক্ষা বিভাগে অলপ তদন্ত কৰিব লাগে আৰু চাব লাগে। আমি এইবিলাক বস্তু খাই হয়তো ল'ৰা ছোৱালীয়ে এইবিলাক বস্তু খাই আছে, এইবিলাকৰ ফলত সৰু সুৰা বেমাৰৰো সৃষ্টি হয়। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এটাই আহ্বান জনাইছোঁ, খাদ্য সুৰক্ষা ইমান ডাঙৰ এটা বিভাগ, এই বিভাগটোৰ মই দেখিছোঁ কোনো কামে নাই। আৰু জিলা আয়ুক্তগৰাকীকো আহ্বান জনাইছোঁ, এই যিবিলাক বিস্কুট ফেক্টৰী আছে ভালদৰে তেখেতসকলে প্ৰস্তুত কৰিব পাৰে, তাৰ কাৰণে উপযুক্ত ব্যৱস্থা ল'বৰ কাৰণে আমি জিলা প্ৰশাসনক আহ্বান জনাইছোঁ। আচলতে মাস্ক পিন্ধিব লাগে, হাতত হেণ্ড গ্লভছ থাকিব লাগে, মূৰত কেপ থাকিব লাগে, সেইবিলাকো নাই। এনেকুৱা হয়তো আমিও মাজে মাজে বজাৰত তেনেকুৱা বেকাৰীৰ বস্তু কিনি খাওঁ, কেতিয়াবা চুলিও ওলায়। এনেকুৱা হয়তো বিধিসন্মতভাৱে তেওঁলোকে প্ৰস্তুত কৰা নাই, তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে খাদ্য সুৰক্ষা বিভাগটোৱে। আৰু খাদ্য সুৰক্ষা বিভাগক আহ্বান জনাইছোঁ, এনেকুৱা আমাৰ এই জয়গোবা অঞ্চলত বা বঙাইগাঁও জিলাত বিভিন্ন ঠাইত এনেকুৱা ক'ল্ড ড্ৰিংকছ ফেক্টৰী হওক, বিস্কুট ফেক্টৰী হওক, বিভিন্ন ফেক্টৰীত তেওঁলোকে যাব লাগে, চাব লাগে তেওঁলোকে কেনেকৈ প্ৰস্তুত কৰি আছে। বিধিসন্মতভাৱে যদি প্ৰস্তুত নকৰে তেনেহ'লে তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'বলৈ আমি খাদ্য সুৰক্ষা বিভাগক আমি আহ্বান জনাইছোঁ।